আৰু এইখিনি কুৱেশ্যন চাই পেলাই তোমালোকে 70+ পাবলৈ সক্ষম হ'লে মই একাৰণে তোমালোকক ক'বলৈ মানে সাহস হৈছে কাৰণ মানে মই যোৱা মানে যোনখিনি মানে এইচএছৰ এক্সামেই হওক মানে মেট্ৰিকৰ এক্সামেই হওক মানে মই যোনটো মানে প্ৰথম দিনা যোন এইচএছৰ মানে ইংলিছ এক্সামখন আছে সেইদিনা মানে মই এটা কুৱেশ্যন দিছিলোঁ কমন কুৱেশ্যন 7 নম্বৰী এই কমন কুৱেশ্যনটো মানে 100% লিখি দিছিলোঁ আহিব বুলি সেই কুৱেশ্যনটো আহিছোঁ আৰু মেট্ৰিকৰ দিনত দুটা দিছিলোঁ দুটাৰ ভিতৰত এটা কুৱেশ্যন কমন আহি গৈছে 7 নম্বৰী এটা ইম্পৰ্টেণ্ট আছে অসমৰ অজগ আন্দোলনৰ বিষয়ে লিখা ইয়াতে এটা ইম্পৰ্টেণ্ট আছে তোৰ 5 নম্বৰ থকা তো হে গাইজ গুড মৰ্নিং ওয়েলকাম টু চেনেল আজি নতুন এটা ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ এতিয়া বাৰু গুড মৰ্নিং নহয় কাৰণ সূৰ্যটো অলপ ডুবা অৱস্থা হৈছে কাৰণ মানে পুৱাৰ পৰাই মানে এনেকুৱা লেভেলত মানে ৰিচাৰ্চ কৰিছোঁ মানে এনেকুৱা লেভেলত মানে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু উলিয়াইছোঁ প্ৰশ্ন উলিয়াইছোঁ অলপ তেনেহ'লে অলপমান দেৰি হৈ গ'ল ভিডিঅ'টো বনাওঁতে তো সেইটোৱে মানে আৰু তোমালোকৰ মানে থাম্বনেল টাইটেল ভিডিঅ'টো পাৰফেক্ট গেছ কৰি যে কি হ'বলৈ গৈছে তো হয় মানে যিহেতু মানে 27 তাৰিখ মানে আমাৰ ছ'চিয়েল ষ্টাডিজৰ মানে পৰীক্ষা ছ'চিয়েল চায়েন্সৰ আমাৰ নহয় মই এইচএছ পৰীক্ষা দিছোঁ তোমালোকৰ তোমাৰ মানে বহুতে পঢ়ি পেলেও মানে কুৱেশ্যন পাহৰি যায় মানে ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে ইম্পৰ্টেণ্ট কুৱেশ্যন চাই গ'লে পৰীক্ষাত লেখ পাৰিম কমন পৰ্বটো সেইটো গতিকে বঢ়িয়াকৈ ভিডিঅ'টো বনাবলৈ ট্ৰাই কৰিছোঁ তো মানে কি কৰিম এইটো তোমালোক মানে মই এটা বঢ়িয়াকৈ লিখি লৈছোঁ লেখা মানে ইয়াতে আছে এই যোনখিনি মানে নোটছ এই নোটছত মানে 60টা কুৱেশ্যন আছে 60টা কুৱেশ্যনৰ ভিতৰত তোমালোকে যদি এনে গোটেইখিনি 60টা কুৱেশ্যন পঢ়ি যোৱা 70+ পাবলৈ সক্ষম 100% লিখি দিছোঁ 60টা কুৱেশ্যন যদি গোটেই পঢ়ি যোৱা 70+ ইজি পাই যাব আৰু এইখিনি কুৱেশ্যন চাই পেলাই তোমালোকে 70+ পাবলৈ সক্ষম হ'লে মই একাৰণে তোমালোকক ক'বলৈ মানে সাহস হৈছে কাৰণ মানে মই যোৱা মানে যোনখিনি মানে এইচএছৰ এক্সামেই হওক মানে মেট্ৰিকৰ এক্সামেই হওক মানে মই যোনটো মানে প্ৰথম দিনা যোন এইচএছৰ মানে ইংলিছ এক্সামখন আছে সেইদিনা মানে মই এটা কুৱেশ্যন দিছিলোঁ কমন কুৱেশ্যন 7 নম্বৰী এই কমন কুৱেশ্যনটো মানে 100% লিখি দিছিলোঁ আহিব বুলি সেই কুৱেশ্যনটো আহিছোঁ আৰু মেট্ৰিকৰ দিনত দুটা দিছিলোঁ দুটাৰ ভিতৰত এটা কুৱেশ্যন কমন আহি গৈছে 7 নম্বৰী 4 নম্বৰী আহিছিলোঁ বাৰু তো চৰি মানে কি চৰি বুলি কাৰণে ক'লোঁ কাৰণ মই মানে ভাবাই নাছিলোঁ যে তোমালোকৰ 45 মাৰ্ক ধৰে মানে লং কুৱেশ্যন আহিব কাৰণ আমাৰ দিনত মানে 45 মাৰ্কৰ লং কুৱেশ্যন আছিল মই মানে 100ৰ পৰা লং কুৱেশ্যন আহিব লাগিব তোমাৰ MCQ আহিব না সেইকাৰণে 45 মাৰ্কৰ যিহেতু লং কুৱেশ্যন আহিব কাৰণ মানে এইখিনি তুমি যদি এইখিনি তোমালোকে চাই যোৱা তোমালোকে মানে 45ৰ ভিতৰত মানে 35 বা 30 মানে তোমালোকে লং কুৱেশ্যনখিনি বঢ়িয়াকৈ ইজি লাগব ইয়াতে মানে 50 তাৰ অলপমান দুটান কুৱেশ্যন বেছি আছে আৰু মানে এখিনি কুৱেশ্যন গোটেইখিনি নাচলোঁ কাৰণ মই মানে 2024ৰ পৰা পেপাৰখন নাপলোঁ তোমাক মানে 2024 খানৰ 2024 এক্সামৰ মানে যোনখিনি মানে ছ'চিয়েল চায়েন্সৰ মানে যোনখিনি কুৱেশ্যন আছিল 2024 তো সেইখিনি কুৱেশ্যন যদি ইয়াতে মানে আছে সেইখিনি নপঢ়িলেও হ'ব আৰু 2024 যিহেতু আহিছে এইবাৰতো নাই তোমালোকে জানা মই জানো তো সেইকাৰণে নপঢ়িলেও হ'ব 2024 সেইখিনি কাৰণ যিহেতু মই মানে এক্সাম দিছোঁ এইচএছৰ এক্সাম দিছোঁ মই অলপ পঢ়িব লাগে তাৰ মাজতে তোমালোকৰ কাৰণে যে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু দিনটো বেছি বিশ্বাস কৰা যদি তোমালোকে মানে ইম্পৰ্টেণ্ট কুৱেশ্যন বাছাই লং কুৱেশ্যনখিনি দিয়ে তো এতিয়া বঢ়িয়াকৈ আমি ব'লা ডিছকাছ কৰোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি চালোঁ যিমানখিনি কুৱেশ্যন আছে মানে মানে অসমীয়া মিডিয়ামত উপলব্ধ আছে আৰু ইংলিছ মিডিয়ামত উপলব্ধ আছে মানে তোমালোকে যোনে কিছুমান যদি ইংলিছ মিডিয়ামৰ ল'ৰা হয় তোমালোকে ইয়াতে বঢ়িয়াকৈ ইংলিছ মিডিয়ামত বঢ়িয়াকৈ চাব পাৰিবা আৰু এখনত মানে কোনো ধৰণৰ মানে 2 নম্বৰ কুৱেশ্যনখিনি এক্সাৰচাইজ কৰি উলিওৱা নাই মানে একেলগে মানে সবাই মিহলি চবখিনি 2 নম্বৰ কুৱেশ্যনো আছে 5 নম্বৰ কুৱেশ্যনো আছে 4 নম্বৰ কুৱেশ্যন আছে গোটেইখিনি মানে একেলগে মিহলি কৰি দি দিছোঁ তোমালোকে বঢ়িয়াকৈ পাই উলিয়াই লৈ লোৱা বঢ়িয়াকৈ মই আৰু এখনত এটা কথা মানে এই বস্তুটো নহয় যোনটো কাটা চিন মাৰি থৈছোঁ এই কুৱেশ্যন ইম্পৰ্টেণ্ট নহয় যোনটো মানে গ্ৰীণ টিক মাৰি আছে এইটো চাব 3 নম্বৰ কুৱেশ্যনো গ্ৰীণ টিক মাৰি আছে আৰু যোনটো 12 নম্বৰ 12 নম্বৰ কুৱেশ্যনটো আছে এইটো মানে গ্ৰীণ টিক মাৰি আছে গ্ৰীণ টিক মাৰা কেইটা মানে ইম্পৰ্টেণ্ট কুৱেশ্যন মই কৈ দিলোঁ এখনতে কাৰণ তোমালোকে পিছত আৰু নৰবা নাই বস্তু উলিয়াবা তো এইটোৱে বঢ়িয়াকৈ চাব পাৰা প্ৰথম কুৱেশ্যনটো হৈছে আমাৰ 10 নম্বৰটো অসমৰ প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল পিছত কৈ দিছোঁ কাৰণ যিহেতু তোমাৰ টাইমটো বেছি যায় তোমাক মানে বেছি কৈ নাকটো তোমাৰ বঢ়িয়াকৈ স্ক্ৰীনশ্বট মাৰি লৈ থৈ দিব পাৰা যোনটো 13 নম্বৰ 15 নম্বৰ 16 যোনকেইটা মানে গ্ৰীণ টিক দিয়া আছে মানে গ্ৰীণ টিক 20টো নহয় 22টো নহয় 23টো নহয় 24টোৱে ইম্পৰ্টেণ্ট 25টো ইম্পৰ্টেণ্ট 26টো ইম্পৰ্টেণ্ট মানে এই যোনকেইটা গ্ৰীণ টিক মাৰি থৈ দিছোঁ মই গ্ৰীণ টিক মাৰা গেলা ইম্পৰ্টেণ্ট বঢ়িয়াকৈ তোমালোকে চাই ল'বা আৰু সেইটোৱে তো বঢ়িয়াকৈ মই দি দিছোঁ তোমাৰ বঢ়িয়াকৈ স্ক্ৰীনশ্বট মাৰি থৈ দিয়া এক চাইডত কৈ বঢ়িয়াকৈ দি দিছোঁ আৰু মানে এইখিনি এটা কথা কৈ মানে যোনখিনি তোমালোকৰ মানচিত্ৰ এবাৰ মানচিত্ৰখন মানে প্ৰত্যেক বছৰে দেখা পোৱা যায় প্ৰত্যেক বছৰে তো এইবাৰো মানে 100% চান্স থাকে আৰু মানচিত্ৰ নাম দে মেট্ৰিকত মানে আঞ্চলিক গ্ৰাম্য বেংকৰ দুটা মূল কাম লিখা এইখন আৰু এইকেইটা নহয় যিহেতু গ্ৰীণ টিক নাই 23টো ইম্পৰ্টেণ্ট নহয় 24টো 35টো এইগেলা ইম্পৰ্টেণ্ট নহয় 32টো ইম্পৰ্টেণ্ট নহয় যোনটো মানে 36টো ইম্পৰ্টেণ্ট নহয় গ্ৰীণ টিক মাৰি আছে না চাব কিন্তু 12টো আৰু 13টো ইম্পৰ্টেণ্ট বঢ়িয়াকৈ তোমালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিয়া 16 নম্বৰটো ইম্পৰ্টেণ্ট চাব পাৰে তোমালোকে 16 নম্বৰটো ইম্পৰ্টেণ্ট তাৰ লগতে 18টো নহয় কিন্তু যোনটো এইটো আছে 17ৰ এইটো নহয় দেৰ হাতে আইন অমান্য আন্দোলনৰ মুখ্য লক্ষ্য কি এই আন্দোলনৰ বৈশিষ্ট্য লিখা ইয়াৰে আৰু 20 নম্বৰটো ইম্পৰ্টেণ্ট উঠা সদানকাৰী কুৱেশ্যন দেখাই যায় প্ৰদূষণ কি এলা মানে ইজি আৰু মানে এলা মানে শ্বৰ্ট কুৱেশ্যনতে বাৰু কিন্তু 2 নম্বৰকৈ এটা কুৱেশ্যন প্ৰদূষণ কেলা ইজি এলা চাহ বাগানৰ উদ্যায় চাহ উদ্যোগৰ বিষয়ে লেখা এলা পূৰা ইজি মই দি দিছোঁ তোমালোকে বেটাকৈ ইষ্টেমত 30টো নহয় 29টো ইম্পৰ্টেণ্ট এই বিনিয়োগটো কাম এইটো ইম্পৰ্টেণ্ট নহয় 34টো ইম্পৰ্টেণ্ট কেন্দ্ৰীয় বেংকৰ 3টা কাৰ্য অসহযোগ আন্দোলনৰ অসমৰ ভূমিকা সম্পৰ্কে লিখা এইটো ইম্পৰ্টেণ্ট আৰু 15 নম্বৰটো ইম্পৰ্টেণ্ট তাৰ লগতে এইফালে আৰু 16 নম্বৰটো ইম্পৰ্টেণ্ট 17 নম্বৰটো ইম্পৰ্টেণ্ট আৰু মানে এটা আছে এইটো ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে চমুকৈ লেখা ইম্পৰ্টেণ্ট নহয় এইটোত
আৰে এইটো নীতি আয়োগ কেইটা গঠন কৰা হৈছিল নীতি আয়োগৰ অধ্যক্ষগণ এইটো ইম্পৰ্টেণ্ট 25টো ইম্পৰ্টেণ্ট 26টো মুদ্ৰা ধৰিছে গাইছ ইফালে 28টো ইম্পৰ্টেণ্ট স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাটো বহুত বেছি ইম্পৰ্টেণ্ট স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা এইটো ইম্পৰ্টেণ্ট তাৰ পিছত ইফালে 16 নম্বৰটো ইম্পৰ্টেণ্ট 23 নম্বৰটো ইম্পৰ্টেণ্ট মাটি অধিকাৰ কাৰসমূহ 28টো ইম্পৰ্টেণ্ট 30 31টো ইম্পৰ্টেণ্ট নেকি ভাৰতীয় সংবিধানৰ প্ৰস্তাৱৰ মূল শব্দকেইটা কি এইটো ইম্পৰ্টেণ্ট ফুলগুৰি ধাৰ গুৰুত্ব এইটো মানে এইটো শিকিলেওতো ভাল আৰু পৰীক্ষাত নাহিলেও জানিবই লাগে ফুলগুৰি ধাৰ মানে বহুতেই বেছি ফেমাছ এই বস্তুটো তাৰপিছত ইফালে ভাৰতীয় 20 নম্বৰ ভাৰতীয় আন্দোলনৰ অসমৰ ভূমিকা এইটো ইম্পৰ্টেণ্ট হয় পৰিৱেশ আঞ্চলিক সমস্যাটো ইম্পৰ্টেণ্ট তো এইটো 24টো ইম্পৰ্টেণ্ট বায়ু প্ৰদূষণ তিনিটা মানৱ সৃষ্টি কৰা মানৱ সৃষ্টি মানে মানুহে সৃষ্টি কৰা স্বদেশী আন্দোলনৰ যিকোনো অৱদান আৰু ফলাফল এই দুটা চাল হৈ যাব স্বদেশী আন্দোলনৰ অৱদান আৰু ফলাফল তাৰপিছত এইফালে আমাৰ আসাম পৃথিৱীৰ স্থলভাগৰ উপৰিঘত থকা ভূ অৱয়সমূহৰ বিষয়ে লিখা এইটো ইম্পৰ্টেণ্ট 5 নম্বৰ থাকব আহিলে এইটো আসলে এটা ইম্পৰ্টেণ্ট আছে অসমৰ অজ আন্দোলনৰ বিষয়ে লিখা ইয়াতে এটা ইম্পৰ্টেণ্ট আছে এইটোৰ 5 নম্বৰ থাকব আহিলে তাৰপিছত ইফালে দুটা ইম্পৰ্টেণ্ট আছে মুদ্ৰা দুটা কাৰ্য লিখা 2 নম্বৰ থাকব বাণিজ্যিক বেংকৰ দুটা কাৰ্য 17 নম্বৰ মহিপন আৰু মৈথানৰ পাৰ্থক্য তালিবান বালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল এই হত্যাকাণ্ডৰ মূল নায়ক কোন আছিল 2 নম্বৰ এইটো এইটো পাৰি এইটো মনত নাই আৰু মই পঢ়িছিলোঁ কুৱেশ্যনটো মোৰ মনত আছে দিনত 2 নম্বৰ থাকব কুৱেশ্যনটো আহি যায় আৰু সেইখিনি মাৰাই আছে আৰু ইফালে এইটো 10 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট ইফালে 18 নম্বৰটো ইম্পৰ্টেণ্ট গোলকীয় বৃদ্ধি কি গোলকীয় উত্তাপ বৃদ্ধি কি গোলকীয় উত্তাপ বৃদ্ধি কি দৰে ৰোধ কৰিব পাৰি গোলকীয় উত্তাপটো কেনেকৈ ৰোধ কৰিব পাৰি এইলা আহি যাব পাৰি এইফালে তোমাৰ পৰ্যটন এইটো ইমান ইম্পৰ্টেণ্ট এইটো ইমান 20টো ইমান এটা ইম্পৰ্টেণ্ট নহয় বাৰু তাৰ নাই এইটো তাৰপিছত তোমাৰ ইফালে আছে 12 নম্বৰটো ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট আছে 12 নম্বৰ কুৱেশ্যনটো মানে মন্ত্ৰী বৰদলৈ সভাৰ মানে শিক্ষানুষ্ঠান এটা কুৱেশ্যন এইটো লাষ্টত ইম্পৰ্টেণ্ট আছে চাব পাৰে এইটো বংগভংগ আন্দোলনৰ প্ৰাথমিক কাৰকসমূহ কি বংগভংগ আন্দোলনৰ কাৰকসমূহ আৰু মানে এটা কুৱেশ্যন কৈছোঁ তোমালোক কি আছিল বংগভংগ আন্দোলনৰ চৰ্তসমূহ না কিবা কৈছিলোঁ নেকি সেই কুৱেশ্যন ইম্পৰ্টেণ্ট আৰু কাৰকসমূহ ইমান এটা ইম্পৰ্টেণ্ট নহয় তো যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল বৰ্তমান মই মাজত শ্বেয়াৰ কৰি দিলোঁ তো মানে কিছুমানে যদি চিনো পোৱা নাই ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কাৰণে মই যদি স্ক্ৰীনশ্বট মাৰি দিয়া নাই কৈ গৈছোঁ কিছুমানে চিন নাপাৰে আৰু যদি এইখিনি কুৱেশ্যনৰ যদি গোটেইখিনি এনচাৰ লাগে এনচাৰখিনি মই বঢ়িয়াকৈ দি দিম তোমালোকে মানে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰোঁ তো ইনষ্টাগ্ৰামত মোৰ আইডিটো দিছে IG সম্পক 777 লাষ্টত 3টা চেণ্ড মাৰি দিবা আৰু কৈ দিছোঁ IG সম্পক 777 এই আইডিটো বঢ়িয়াকৈ মেছেজ কৰা মই এখন সিহঁতৰ বঢ়িয়াকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি বঢ়িয়াকৈ কুৱেশ্যনখিনি দি দিম মই তাৰ লগতে এনচাৰখিনিও দি দিম বঢ়িয়াকৈ মেছেজ কৰিবা